নমস্কাৰ মই পোনপ্ৰথমে আমাৰ ডিব্ৰুগড় প্ৰেছ ক্লাব ডিব্ৰুগড় গ্ৰেটাৰ প্ৰেছ ক্লাবৰ সকলো সন্মানীয় সাংবাদিক বন্ধুসকলক এই বিশেষ সাংবাদিক মেললৈ আদৰণি জনাইছোঁ। আমাৰ ডিব্ৰুগড় জিলা আৰু তিনিচুকীয়া জিলা মিলাই পেলাই ডিব্ৰুগড় লোকসভা সমষ্টি আমি বিশেষভাৱে এটি ক্ৰীড়া মহোৎসৱ আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকক জনাব পাৰে আমি সুখী হৈছোঁ যে ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অনুৰোধ মৰ্মে গোটেই ভাৰতবৰ্ষতে সংসদ খেল মহোৎসৱ নামেৰে ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। ইয়াৰ যি আৰম্ভণি, ইয়াৰ যি লঞ্চিং প্ৰগ্ৰেম ইতিমধ্যে 29 আগষ্ট ৰাষ্ট্ৰীয় যি ক্ৰীড়া দিৱস তাতে ইয়াৰ লঞ্চ হৈ গৈছে আৰু আমাৰ ইয়াৰ পিছৰ পৰ্যায়ত খেলবিলাক আমাক 21 ছেপ্টেম্বৰত আমাক আৰম্ভ কৰিবলৈ তেওঁলোকে নিৰ্দেশনা জাৰি কৰিছিলে আৰু এই গোটেই খেলবিলাক শেষ হ'বগৈ অহা 25 ডিচেম্বৰত। কিন্তু ভাৰতৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে আৰম্ভ হৈ গৈছে। আমাৰ অসমত এটা বিশেষ পৰিস্থিতি উদ্ভৱ হ'ল। আপোনালোকে জানে স্বৰ্গীয় জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰয়াণৰ কাৰণে আমাৰ এই যি ৰেজিষ্ট্ৰেশ্যন ইয়াৰ প্ৰক্ৰিয়া, যি পঞ্জীয়ন, সেই পঞ্জীয়ন আমি স্থগিত ৰাখিবলৈ বাধ্য হ'লোঁ কাৰণ এই পৰিৱেশো নাছিলে। তাৰপিছতে আপোনালোকে জানে যে আমাৰ দুৰ্গা পূজা আছিল। দুৰ্গা পূজাৰ কাৰণেও আমি আকৌ বিভিন্ন কাৰণত আমাৰ সদস্যসকল তথা খেলুৱৈসকল ব্যস্ত থাকিবলগীয়া বাবে বা উৎসৱত তেওঁলোক জড়িত হৈ পৰাৰ কাৰণে আমি এই গোটেই প্ৰক্ৰিয়াটো আমি স্থগিত ৰাখিলোঁ। এতিয়া আমি আমাৰ ডিব্ৰুগড়ৰ সন্মানীয় সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ মৰ্মে আমি আকৌ এই গোটেই প্ৰক্ৰিয়াটো আমি 31 অক্টোবৰত উদ্বোধনী দিন ধাৰ্য কৰি পেলাই আমি আৰম্ভ কৰিবলৈ লৈছোঁ। ইয়াতে আপোনালোকক ক'ব লাগিব যে এই গোটেই মহোৎসৱটো অনুষ্ঠিত কৰা, গোটেই ভাৰতবৰ্ষত অনুষ্ঠিত কৰাৰ এটা উদ্দেশ্য আছে। আপোনালোকে জানে ইতিমধ্যে ভাৰতে 2030 চনৰ কমনৱেলথ গেমছ অনুষ্ঠিত কৰিব আৰু লগতে ভাৰতবৰ্ষই আশা ৰাখিছে যে 2036 যি অলিম্পিক, এই অলিম্পিক ভাৰতবৰ্ষই এবাৰ অনুষ্ঠিত কৰিব বা ভাৰতবৰ্ষকো এখন দেশ হিচাপে দাবীদাৰ অলিম্পিক অনুষ্ঠিত কৰাত। আৰু সেই লক্ষ্য ৰাখি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা বাৰ্তা দিছে যে আজিৰ তাৰিখত আমাৰ যিসকল খেলুৱৈ খেলি আছে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আৰু আমি যেতিয়া হোষ্ট নেশ্যন হওঁ, তেতিয়াহ'লে হোষ্ট নেশ্যন হিচাপে আমি প্ৰতিটো অলিম্পিক গেমতে আমাৰ ভাগ লোৱাৰ সুবিধা থাকিব। আৰু সেই অনুপাতে আজি যিসকল ল'ৰা ছোৱালী যাৰ বয়স 15, 16, 17 আৰু 11টা বছৰৰ পিছত তেওঁলোকৰ বয়স 26, 27 এইধৰণে হ'ব। এতিয়াৰ পৰাই যদি আমি এটা খেলৰ পৰিৱেশ গঢ়ি তোলোঁ আৰু তেওঁলোকক যদি দক্ষতা অনুসৰি যদি আমি তেওঁলোকক প্ৰশিক্ষণ দিওঁ আৰু গ্ৰুমিং কৰোঁ, তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজনে এই অলিম্পিকৰ হয়তো ভাগ ল'বলৈ যোগ্যতা অৰ্জন কৰিব। আৰু সেই উদ্দেশ্য লৈ আচলতে এই গোটেই সংসদ খেল মহোৎসৱটো অনুষ্ঠিত কৰা হৈছে। ডিব্ৰুগড়ৰ কথালৈ আমি আহিলে আপোনালোকে জানে আমাৰ ডিব্ৰুগড় লোকসভা বুলি কোৱাৰ লগে লগে 2খন জিলা পৰে। এই জিলাখনত প্ৰায় 93টা পঞ্চায়ত ডিব্ৰুগড় আৰু প্ৰায় 48টা পঞ্চায়ত তিনিচুকীয়া আৰু লগতে ডিব্ৰুগড়ৰ 4খন ULB
আৰ্বান লোকেল বডি আছে আৰু তিনিচুকীয়াতো সেইধৰণে 4খন লোকেল আৰ্বান বডি আছে। এই গোটেইখিনিক লৈ পেলাই আমি এই প্ৰগ্ৰেমটো পাতিম, কাৰণ ইয়াত আমাৰ নিৰ্দেশনা আহিছে যে আমি ভিলেজ লেভেলত মানে গাঁও পৰ্যায়ত আমি খেল পাতি আনি বা ৱাৰ্ড লেভেলত আমি খেলখিনি গোটেইখিনি কৰি পেলাই তাৰ চিলেকশ্যন কৰি পেলাই আমি প্ৰথমতে আমি পঞ্চায়ত পৰ্যায়ত খেলিম, যিটো আন্তঃ পঞ্চায়ত হ'ব, আৰু তাৰপিছত আমি LAC পৰ্যায়ত আৰু পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি পৰ্যায়ত আমি গোটেই খেলবিলাক পাতিবলৈ লাগিব, আৰু আমি সেইধৰণে আগবাঢ়িছোঁ। আৰু এই ক্ষেত্ৰত আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছোঁ যে ডিব্ৰুগড় জিলাৰ যি 93টা পঞ্চায়ত আছে, 93টা পঞ্চায়তৰ পৰা প্ৰায় 93টা দলেই ইয়াত জইন কৰিছে। এই সমাৰোহত তেওঁলোক থাকিব। ল'ৰা 93টা দল আহিছে ফুটবলত, আৰু ঠিক তেনেকৈ ছোৱালীৰ 14টা দলে যোগদান কৰিছে এতিয়ালৈকে। আৰু ভলীবলত ল'ৰাৰ প্ৰায় 26টা পঞ্চায়ত এতিয়ালৈকে যোগদান কৰিছে, আৰু ভলীবলৰ ছোৱালীৰ ক্ষেত্ৰত 17টা পঞ্চায়তে এতিয়ালৈকে যোগদান কৰিছে, তেওঁলোকে নাম পঞ্জীয়ন কৰিছে। আৰু এথলেটিক্সত ডিব্ৰুগড়ত প্ৰায় 11,172টা মানে 11,172জন এথলিটে জইন কৰিছে। এইবিলাকৰ গোটেই ৰেজিষ্ট্ৰেশ্যন হৈছে, তেওঁলোকে এপ দিছিলে, সেই এপৰ মতে এই ৰেজিষ্ট্ৰেশ্যন হৈছে, আৰু ৰেজিষ্ট্ৰেশ্যনৰ অনুসৰি আমি তেওঁলোকক এই বিভিন্ন ফিক্সাৰ বনাই পেলাই আমি এই খেলবিলাক অনুষ্ঠিত কৰিম। এতিয়া 31 তাৰিখে ইয়াৰ শুভ উদ্বোধনী মই ইতিমধ্যে আপোনালোকক কৈছোঁ। ইয়াতে আপোনাৰ মাননীয় সংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকে প্ৰমুখ কৰি প্ৰায় আমাৰ ডিব্ৰুগড় তিনিচুকীয়া মিলি যি 10জন বিধায়ক আছে তেওঁলোকে যোগদান কৰিব, তেওঁলোকে এই অংশগ্ৰহণ কৰিব এই উদ্বোধনী অনুষ্ঠানত। আৰু লগতে 93টা পঞ্চায়ত আৰু ডিব্ৰুগড় আৰু 48টা পঞ্চায়ত তিনিচুকীয়া আহি পেলাই এই গোটেই অনুষ্ঠানটোত তেওঁলোকে অংশগ্ৰহণ কৰিব। আৰু প্ৰথম দিনা আমাৰ ডিব্ৰুগড় কনষ্টিটুৱেঞ্চি ফিক্সাৰৰ মতে যিকোনো 2টা দলে ইয়াত ভাগ ল'ব প্ৰথমখন খেলত, শ্বুটিং খেলত। আৰু সেই অনুপাতে আমি প্ৰতিটো কনষ্টিটুৱেঞ্চি লেভেলত প্ৰায় 2খনকৈ আমি খেলপথাৰ আমি তৈয়াৰ কৰিছোঁ, আৰু সেই 2খন খেলপথাৰত কনষ্টিটুৱেঞ্চিবিলাকৰ সমষ্টিবিলাকৰ আপোনাৰ পঞ্চায়তবিলাকে ভাগ ল'ব। এই খেলখন এই গোটেই সমাৰোহটো পতাৰ পিছত ইয়াতে দক্ষতা অনুযায়ী খেলুৱৈসকলক চিনাক্ত কৰা হ'ব, আৰু ইয়াত প্ৰৱৰ্তন দিছে যে আমি স্কলাৰশ্বিপ দিব পাৰিম খেলুৱৈসকলক, তেওঁলোকৰ মিডিয়া এক্সপ'জাৰ দিব লাগিব যেনেকৈ প্ৰয়োজন হ'ব। তাৰোপৰি এডপ্টেশ্যন বুলি এটা দিছে, এডপ্টেশ্যন মানে হয়তো কোনোবা প্লেয়াৰক আমি এডপ্ট কৰিব লাগিব পাৰে তেওঁৰ দক্ষতা অনুযায়ী, যি ধৰণেকৈ আমাক যিসকল চিলেক্টৰ থাকিব তেওঁলোকে যি ধৰণে চিলেক্ট কৰি দিব। আৰু তাৰ ওপৰতো তাৰে সৰ্বশেষত এটা কথা কৈছে যে তেওঁলোকৰ যিটো ব্যক্তিত্ব গঢ়াটো আমি গুৰুত্ব দিব লাগিব। এই ধৰণে আপোনাৰ খেলুৱৈসকলৰ কাৰণে বিভিন্ন পৰ্যায়ত আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক স্কিম আছে, খেলৰ স্কিম আছে, ইয়াত আপোনাৰ আপোনালোকে যেনে খেলো ইণ্ডিয়া হৈ থাকে বা চাই বিভিন্ন অনুষ্ঠানত যোগ্যতা অনুসৰি যদি কোনোবা খেলুৱৈ যাব পাৰে তাৰো আমি ব্যৱস্থা কৰি দিব লাগিব, বা তেওঁলোকে যোগ্যতা অনুসৰি যাব পৰাকৈ আমি সেই গোটেই প্ৰক্ৰিয়াটো তেওঁলোকক জড়িত কৰাব লাগিব। মূল কথা এইখিনিয়ে হ'ল, আমাৰ 31 তাৰিখৰ পৰা আৰম্ভ হ'ব। আমি 24 তাৰিখে এই 24 ডিচেম্বৰ 2025 24 ডিচেম্বৰত আমি খেলখিনি গোটেইখিনি শেষ কৰিম, আৰু 25 ডিচেম্বৰত এতিয়ালৈকে আমাক যি জনাইছে 25 ডিচেম্বৰত গোটেই ভাৰতবৰ্ষত এই য'ত এই গোটেই সংসদ খেল মহোৎসৱ হৈ আছে, এই গোটেই এই ভেন্যুবিলাকক লৈ পেলাই ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এখন মানে গোটেই খেলবিলাকক লৈ পেলাই এড্ৰেছ কৰিব, সম্বোধন কৰিব। তেওঁ একচুৱেলি 25 তাৰিখে যিটো সামৰণি অনুষ্ঠান হ'ব, সেইদিনাখন আমাৰ খেল নাথাকিব, কিন্তু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোকে সম্বোধন কৰিব। মূল কথাখিনি ক'ম। আৰু এতিয়া আমি 4:30 আৰম্ভ কৰিম বুলি ভাবিছোঁ 31 তাৰিখে। খেলৰ উদ্বোধনী অনুষ্ঠানটো আমি
ডিব্ৰুগড় চকেটিং ফিল্ডতে ৰাখিছোঁ। আপোনালোকে এইফালে মন কৰিলে আপোনালোকে দেখিবই তাৰ গোটেইখিনি যিখিনি কৰিবলগীয়া কাম আছে সেইখিনি ইতিমধ্যে আৰম্ভ হৈছে। ইতিমধ্যে চকেটিং ফিল্ডখনো আমি খুব ধুনীয়াকৈ চাফ চিকুণ কৰি খেলাৰ উপযোগী কৰি তুলিছোঁ। আৰু ইয়াত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা আৰু ডিব্ৰুগড় মিউনিচিপালিটি কৰ্পৰেশ্যন জড়িত হৈ আছে গোটেই প্ৰক্ৰিয়াটো। আমি ইতিমধ্যে ৰোলিং কৰি কম্পেকশ্যন কৰি আমি শেষ কৰিছোঁ। এতিয়া বেৰিকেডিঙৰ কাম চলি আছে আৰু বাকী অন্যান্য যিখিনি তাত সাজ সজ্জা কৰা হ'ব সেই কামখিনি চলি আছে। মোৰ ক'বলগীয়া ইমানখিনিয়ে, ধন্যবাদ দিছোঁ। এই ক্ষেত্ৰতে ডিব্ৰুগড় জিলা আৰু তিনিচুকীয়া জিলাৰ প্ৰায় 10জন বিশেষ ব্যক্তি, যি প্ৰাক্তন খেলুৱৈ বা ক্ৰীড়া সংগঠক, সেই তেনেকুৱা 10জন ব্যক্তিক আমি এই প্ৰথম দিনা 31 তাৰিখৰ দিনাই সন্মানীয় সংসদ সভানন্দ সোণোৱাল ডাঙৰীয়াই সম্বৰ্ধনা জনাব। আৰু এই ক্ষেত্ৰত আমি প্ৰায় 10জনীয়া এখন তালিকা আমি প্ৰস্তুত কৰি উলিয়াইছোঁ। তেওঁলোকৰ সমাজৰ প্ৰতি যিখিনি কণ্ট্ৰিবিউশ্যন আছে সেইখিনি চাই পেলাই কৰিব পাৰি। আমি এই ক্ষেত্ৰত আপোনালোকক আমি নামখিনিও জনাই দিছোঁ। আমি ফুটবলৰ ক্ষেত্ৰত আমি প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ আমি স্বাধীন ডেকা ৰজাৰ ডাঙৰীয়াক আমি এই সম্বৰ্ধনা অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছোঁ। ভলীবলৰ ক্ষেত্ৰত মনোবিজন খাৰগৰীয়া ডাঙৰীয়া, আমাৰ ডিব্ৰুগড়ে তেওঁ খেলুৱৈ, প্ৰাক্তন ভলীবল খেলুৱৈ, তেওঁক আমি নিমন্ত্ৰণ জনাইছোঁ। ক্ৰিকেটৰ ক্ষেত্ৰত প্ৰণৱ বৰুৱা ছাৰ, তেওঁক আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে জানে যে অসমৰ হকী খেল যিটো এইফালে ইমান প্ৰসাৰ লাভ কৰা নাই, কিন্তু গোটেই হকী খেলটো ধৰি ৰখা এজন মূল ব্যক্তি আছে সমুদ্ৰ বুঢ়াগোহাঁই, আপোনাৰ নাহৰকটীয়া। তেওঁক আমি ইয়ালৈ আমি নিমন্ত্ৰণ কৰিছোঁ, তেওঁক সম্বৰ্ধনা জনাবৰ কাৰণে। লগতে প্ৰাক্তন খেলুৱৈ জগদীশ ৰাজকোঁৱৰ হকী, তেওঁ খুব এজন ভাল খেলুৱৈ আছিলে, তেওঁক আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। আৰু এথলেটিক্সত আমাৰ প্ৰাক্তন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্ৰীড়া সঞ্চালক থানেশ্বৰ শইকীয়া, তেওঁক আমি সম্বৰ্ধনা জনাম এই দিনটোত। তাৰপিছত আমি ক্ৰীড়া সংগঠক হিচাপে আমাৰ এতিয়া আমি হিচাপ কৰি চাইছোঁ যে জ্যেষ্ঠ ক্ৰীড়া সংগঠক হিচাপে আৰু এতিয়াও যথেষ্টখিনি এক্টিভ হৈ থকাৰ ভিতৰত আমি বিচাৰি পাইছোঁ যে আমাৰ সন্মানীয় অমীয় হাজৰিকা ডাঙৰীয়া, মিলনজ্যোতি সংঘৰ আমাৰ সভাপতি, আমি তেওঁক নিমন্ত্ৰণ জনাইছোঁ। তিনিচুকীয়া এজন আছে বিপিন বৰা ডাঙৰীয়া, ফুটবলৰ ক্ষেত্ৰত বহুত ফুটবলাৰ গঢ় দিয়াৰ ক্ষেত্ৰত তেওঁ বহুত কণ্ট্ৰিবিউশ্যন আছে, তেওঁ যথেষ্টখিনি ফুটবলৰ ওপৰত কাম কৰিছে, তেওঁক মাতিছোঁ। আৰু আপোনালোকৰ সকলোৱে চিনি পাই চাগে ৰেফাৰী আমি মাতিছোঁ হেৰিয়াক, অনিল চৌধুৰী, আপোনালোকৰ মনত আছে। আৰু ক্ৰীড়া সাংবাদিক হিচাপে এতিয়া বৰ্তমান আমাৰ জুডোৰ তেওঁ তত্ত্বাৱধায়ক সঞ্জীৱ বৰদলৈ ডাঙৰীয়া, তেওঁক আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। এইকেইজনকে আমি সেইদিনাখন বিশেষভাৱে সম্বৰ্ধনা জনাম। উদ্বোধনী অনুষ্ঠানটোৱে আমি কৰিম। বাকী সমষ্টি ৱাইজ প্ৰতিটো সমষ্টিত 2খনকৈ খেলপথাৰ আমি তৈয়াৰ কৰিছোঁ। আৰু সেই 2খনকৈ খেলপথাৰত আপোনাৰ সেই সমষ্টিৰ অন্তৰ্গত যিখিনি পঞ্চায়ত আছে তেওঁলোকে ভাগ ল'ব। আমি ভেন্যুবিলাক আপোনালোকক কৈ দিব বিচাৰিছোঁ। খোৱাং সমষ্টিত আমি 2টা ভেন্যু ৰাখিছোঁ। এটা ৰাখিছোঁ দানিজান তৰুণ সংঘ খেলপথাৰ আৰু দ্বিতীয়টো ৰাখিছোঁ বৰবিল হাইস্কুল খেলপথাৰ। ঠিক তেনেকৈ ডিব্ৰুগড় কনষ্টিটুৱেঞ্চিত যিহেতু ডিব্ৰুগড় পঞ্চায়ত কম 8টা পঞ্চায়ত, সেইকাৰণে আমি চকেটিঙতে গোটেই খেলখিনি শেষ কৰিম, চকেটিং খেলপথাৰতে শেষ কৰিম। লাহোলত আমি ৰাখিছোঁ 2টা, চুঙিচুক 20 মাইল খেলপথাৰ চাবুৱালা ভাল, আৰু ইকৰাতলি বনগুটি খেলপথাৰ। তাৰপিছত আছে দুলীয়াজানত ৰাখিছোঁ আমি টেঙাখাত খেলপথাৰখন ৰাখিছোঁ, টেঙাখাত ক্ৰীড়া সন্থাৰ যিখন খেলপথাৰ স্কুলত আছে, স্কুলৰ খেলপথাৰখন তাত ৰাখিছোঁ। আৰু দুলীয়াজান যিখন খেলপথাৰ তেওঁলোকৰ মূল খেলপথাৰ সেইখনতে আমি ৰাখিছোঁ। তাৰপিছত আছে টিংখং টিংখঙত আছে টিংখং হায়াৰ ছেকেণ্ডেৰী স্কুলৰ যিখন খেলপথাৰ সেইখন ৰাখিছোঁ। আৰু টিংখং সমষ্টিত কলৌলোৱা যি পাব্লিক গ্ৰাউণ্ড প্লে গ্ৰাউণ্ড আছে সেইখন আমি ৰাখিছোঁ। ইয়াৰ উপৰি নাহৰকটীয়াত আছে দিছাম টি ষ্টেট প্লে গ্ৰাউণ্ডখন আছে, আৰু অন্যখন আছে জয়পুৰ প্লে গ্ৰাউণ্ড, জয়পুৰ পাব্লিক প্লে গ্ৰাউণ্ড, জয়পুৰৰ যিখন খেলপথাৰ তাত জয়পুৰত মূল যিখন খেলপথাৰ সেইখনকে আমি ৰাখিছোঁ। তো 6টা আমাৰ
বিধানসভা সমষ্টিত আমি 11খন ৰাখিছোঁ, বাকী সকলোতে 2খনকৈ ৰাখিছোঁ। ডিব্ৰুগড় যিহেতু পঞ্চায়ত কম, সেইকাৰণে আমি ডিব্ৰুগড়ত এখন ৰাখিছোঁ। ইভেণ্টছখিনিৰ কথা আপোনালোকক কৈ যাওঁ। আমাৰ নিৰ্দেশনা যি আহিছে, সেই নিৰ্দেশনা অনুসৰি কনভেনশ্যনেল গেম আমাক 5টা খেলাবলৈ দিছে। সচৰাচৰ যিখিনি গেম আমি খেলি থাকোঁ, সেই অনুপাতে ইয়াত পৰিব ফুটবল, ক্ৰিকেট, ভলীবল, এথলেটিকতে মানে কম দূৰত্বৰ দীৰ্ঘ দূৰত্বৰ খেলকেইটা ভাগ কৰি দিছে, কাৰণে 5টা হৈছে। আৰু ইয়াৰ উপৰি আমাক খেলাবলৈ দিছে 3টা পাৰম্পৰিক যি আমি খেলোঁ, আমাৰ ইণ্ডিজিনিয়াছ যি স্পৰ্টছ আছে, সেই 3টা দিছে। 3টাত আচলতে তাত এনেকুৱা নিৰ্দেশনা দি দিয়া নাই, কিছু গেমৰ দিছিলে, কিন্তু সেইবিলাক গেম আমি ইয়াত এইফালে নেখেলোঁ। এইকাৰণে আমাৰ ফালৰ পৰা আমি ঠিক কৰিলোঁ যে পাৰম্পৰিক খেলৰ ক্ষেত্ৰত আমি খো-খো, কাবাডী আৰু মহিলাসকলৰ বাবে ৰছী টনা খেল এইটো পাতিছোঁ। আৰু পিঠু খেলটো আপোনালোকে সকলোৱে জানে, ইয়াৰ বিভিন্ন ধৰণে ইয়াৰ নামকৰণ হৈ আছে আমাৰ অসমত। ক'ৰবাত টোপ খেল বুলি কয়, পিঠু খেল গম পাইছে, কোনোবাই টেপু বুলিও কয়। এই শিলগুটিবিলাক পাতি পেলাই যে মাৰি পেলাই খেলে, সেই গেমটো আমি ৰাখিছোঁ। এইকেইটা আমি পাৰম্পৰিকভাৱে এই খেলকেইটা ৰাখিছোঁ। সৰ্বমুঠ আমি খেলাব লাগিব 8টা ডিচিপ্লিন খেলাব লাগিব। 8টা ডিচিপ্লিনত আপোনাৰ 5টা তাত কনভেনশ্যনেল গেম হৈ গ'ল, আৰু বাকী ট্ৰেডিশ্যনেল গেম এই 3টা আমাৰ ফালৰ পৰা আমি লৈছোঁ। তাত আছিল মানে আপোনালোকে জানে BT খেল বুলি কয় যে আগতে, গিলি ডাণ্ডা, এইটো আছিল। সেইটো এতিয়া ইমান আমাৰ এইফালে পপুলাৰ নহয়, আৰু খেলিলেও মানে আমি দল হিচাপে আমি নাপাম। সেইকাৰণে আমি সেইটো নিদি পেলাই আমি ইয়াত পিঠু খেলটো ৰাখিছোঁ। আৰু আপোনাৰ কাবাডী তিনিচুকীয়াত দিছোঁ, যিহেতু কাবাডী তিনিচুকীয়াত যথেষ্ট আপোনাৰ জনপ্ৰিয়তা আছে। আৰু এইফালে আমি ডিব্ৰুগড়ত ৰাখিছোঁ খো-খো আৰু এই ৰছী টনাৰ প্ৰতিযোগিতা। এইকেইটা তেওঁলোকে সেইটো ট্ৰেডিশ্যনেল খেল বুলি আমাৰ হাতত দি পঠিয়াইছে। এইবাৰ হ'বহে চাগে আপোনাৰ অলিম্পিকত, এতিয়ালৈকেতো হোৱা নাই। ইয়াৰ চাগে যেতিয়া এই গোটেই আপোনাৰ ফৰ্মেটটো বনাইছিলে, সেই সময়ত চাগে হোৱা নাছিলে। কিন্তু এতিয়া এজন নাও আপোনাৰ আমাক খো-খো আৰু কাবাডী খেলাবলৈ দিছে, দি দিছে। আৰু ইয়াতে হ'ব, ইয়াতে চিলেক্ট হৈ ইয়াৰ যিখিনি দক্ষ প্লেয়াৰ আছে তেওঁলোকক চিলেক্ট কৰিবলৈ দিছে। কৰি পেলাই তেওঁলোকক বিভিন্ন পৰ্যায়ত তেওঁলোকক উৎসাহ জনাবলৈ আমাক দিছে। আপোনাৰ দৰকাৰলৈ স্কলাৰশ্বিপ থাকিব পাৰে, এডপ্টেশ্যন থাকিব পাৰে, মেডিয়া এক্সপ'জাৰ দিবলৈ কৈছে তেওঁলোকক দি পেলাই। আৰু যি ধৰণে তেওঁলোকক যি প্ৰয়োজন সেইখিনি আমাক ইয়াৰ পৰা কৰিবলৈ দিছে। এতিয়া মানে চিলেক্টৰ থাকিব, প্ৰতিভা যদি বোলে ফুটবলত এইকেইটা ল'ৰাৰ প্ৰতিভা আছে, ভলীবলত এইকেইটা আছে, ক্ৰিকেটত এইকেইটা আছে, সেইকেইটাক আমি মানে এডপ্ট কৰি পেলাই তেওঁলোকক দৰকাৰ হ'লে পিছত উচ্চ প্ৰশিক্ষণ বা তেনেকুৱা ধৰণৰ বা আমি জলপানী দি পেলাই এইটো চৰকাৰে ইণ্ডিভিজুৱেলি চাব, টিম হিচাপে নহয়। এতিয়া ফুটবলাৰ যদি কোনোবা ভাল ফুটবলাৰ ওলায়, তেওঁক ক'ৰবাত আমি ট্ৰেইনিঙলৈ পঠিয়াব পাৰোঁ নেকি, সেই ধৰণৰ কথাখিনি থাকিব। মই দিছোঁ আপোনাক। মই এতিয়া সদ্যহতে আপোনালোকক ডিব্ৰুগড়ত আপোনাৰ ফুটবলৰ টীম আৰু এই বয়সৰ ক্ষেত্ৰত আপোনালোকক ক'বলৈ থাকি গৈছে মোৰ, এইটো আণ্ডাৰ 17 কৰিবলৈ দিছিলে। গোটেই খেলখিনি আণ্ডাৰ 17 কৰিবলৈ দিছিলে, আৰু নট বিল' 14 এবভতে থাকিব লাগিব, এইখিনি আমাক দিছিল। কিন্তু বৰ্তমান কথাটো হৈছে এনেকুৱা ধৰণৰ যে আমি যদি এতিয়া আণ্ডাৰ 17 অকল পাতিবলৈ যাওঁ, তেতিয়াহ'লে বৰ্তমানৰ যিখিনি একেবাৰে ইউথ আপোনাৰ 11-12 তেওঁলোকক আমি মিছ কৰিম, তেওঁলোক খেলিব নোৱাৰিব, তেওঁলোকৰ দিগদাৰী হ'ব সেইটো ক্ষেত্ৰত। সেইকাৰণে আমি আণ্ডাৰ 19 কৰি দিছোঁ, যাতে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ যিখিনি ল'ৰা ছোৱালী আছে, ইউথ আছে, তেওঁলোকেও ভাগ ল'ব পাৰে। আৰু তেওঁলোকে তেতিয়ালৈকে নল'লেও তেওঁলোকে ইউথ গেমছত ক্ষমা কৰিব, কমনৱেলথ গেমছলৈকে তেওঁলোকে চিন্তা কৰিব পাৰিব এতিয়াও যদি আমি পাতোঁ। তো এই গোটেই কথাখিনি আছে, সেইকাৰণে আমি আণ্ডাৰ 19 কৰি লৈছোঁ। এইজ লিমিটটো আণ্ডাৰ 19, কিন্তু যিখিনি ট্ৰেডিশ্যনেল গেমছ আছে, পাৰম্পৰিক যিখিনি খেল আছে, সেইখিনি ক্ষেত্ৰত কিন্তু অ'পেন। তাত যি মন যায়, যাৰে মন যায় তেওঁলোকে ভাগ ল'ব পাৰিব। আৰু ইয়াৰ উপৰিও আমি মাজে মাজে একেবাৰে জ্যেষ্ঠসকলক লৈ এই খোজকঢ়া, ৱাকাথন, এনেকুৱা কিছুমান য়োগা আমি জেগাই পাতিম। সেইবিলাক পঞ্চায়ত ৱাইজ নহয় আৰু এটা ধৰক সমষ্টি ৱাইজ য'ত যেনেকৈ সুবিধা হয় তেওঁলোকক উৎসাহ জনাবৰ কাৰণে, যিহেতু ইয়াত ফিট ইণ্ডিয়া যিটো কনচেপ্ট সেইটো ইয়াত জড়িত কৰিবলৈ কৈছে আমাক। নহয় তেতিয়া, কাৰণ আপোনাৰ যদি তেওঁলোকে
সৰ্বভাৰতীয় পৰ্যায়ত বা বিশ্ব পৰ্যায়ত যদি খেলিবলৈ যায় তো অলিম্পিকতো বয়সৰ এনেকৈ লিমিটেই নাথাকে, কমনৱেলথতো নাই, তেওঁলোকে পাৰিব খেলিবলৈ। তেতিয়া মই আপোনাৰ ফিগাৰটো আকৌ এবাৰ দি দিছোঁ। আমাৰ ফুটবল বয়জৰ আপোনাৰ এতিয়ালৈকে 93টা পঞ্চায়তৰ পৰা 93টা দলেই আহিছে। তাৰপিছত ফুটবল গাৰ্লছ ছোৱালীৰ এতিয়ালৈকে 14টা পঞ্চায়তে ইয়াত যোগদান কৰিছে। ভলীবলৰ 26টা পঞ্চায়তে এতিয়ালৈকে জইন কৰিছে আৰু ভলীবলৰ ছোৱালীৰ 17টাই কৰিছে। আৰু এথলেটিক্সত আমাৰ ইয়াত আছে 11,172জনে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰিছে। সমষ্টি ৱাইজ তেতিয়াহ'লে খোৱাঙৰ পৰা এতিয়ালৈকে 17টা দলে জইন কৰিছে। ডিব্ৰুগড়ত 8টাৰ ভিতৰত 8টাই কৰিছে। চাবুৱালা হলত আপোনাৰ 19টা দলে জইন কৰিছে। দুলীয়াজানৰ পৰা 16টাই জইন কৰিছে। টিংখঙৰ পৰা কৰিছে 19টা আৰু নাহৰকটীয়াৰ পৰা 18টা দলে জইন কৰিছে। ক্ৰিকেটৰ অকল ULBখিনিয়ে এতিয়ালৈকে জইন কৰিছে, মানে আৰ্বান লোকেল বডি যিখিনি আছে, যেনেকৈ ধৰক ডিব্ৰুগড় মিউনিচিপালিটি কৰ্প'ৰেশ্যন হৈ গ'ল আৰু চাবুৱা মিউনিচিপালিটি হৈ গ'ল, তাৰপিছত নাহৰকটীয়া আছে, নামৰূপ, এইকেইখনে জইন কৰিছে এতিয়ালৈকে ক্ৰিকেটত। কাৰণ 4খন আমাৰ ইয়াত আছে আৰু 4খন তিনিচুকীয়াৰ পৰা জইন কৰিব, 8খন হ'বগৈ টোটেল, 8টা দল।